যোৱাকালি আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বা মোৰ বড়ো ভাই ভনীসকলে ইমান ধুনীয়া বাগৰুম্বা নৃত্যৰ প্ৰদৰ্শন কৰিলে যে এতিয়া সমস্ত ভাৰতৰ ছ'চিয়েল মিডিয়াত ই অত্যন্ত ভাইৰেল হৈছে। চাইনাই যেতিয়া অলিম্পিক পাতিছিলে, অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ যি তেওঁলোকৰ যি এটা সৌন্দৰ্যৰ সৃষ্টি কৰিছিল, সুন্দৰ কৰি চাইনাই অলিম্পিকৰ উদ্বোধনী শ্ব' কৰিছিলে। আজি গোটেই ভাৰতবৰ্ষৰ লোকে আমাৰ বাগৰুম্বা নৃত্যক সেই উদ্বোধনী অনুষ্ঠানৰ লগত তুলনা কৰিছে। আপোনালোকে চিন্তা কৰক, চাইনাৰ দৰে এখন ৰাষ্ট্ৰৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আৰু আমাৰ অসমত বাগৰুম্বা নৃত্যৰ প্ৰদৰ্শন, আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতিয়ে আৰু আমাৰ শক্তিশালী প্ৰদৰ্শনে আজি চাইনাৰ দৰে এখন দেশৰ লগত অসমৰ তুলনা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কালিৰ পৰা আজিলৈকে কেইবাটাও টুইট কৰিছে আৰু আপোনালোক সকলোৱে জানে যে সমগ্ৰ বিশ্বতে তেখেতৰ ফলোৱাৰ্ছ আছে ছ'চিয়েল মিডিয়াত, ইনষ্টাগ্ৰামত, ফেচবুকত, টুইটাৰত। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এক প্ৰকাৰ অসমৰ ব্ৰেণ্ড এম্বেচেডৰৰ দৰে বাগৰুম্বা নৃত্যক আজি বিশ্বৰ মঞ্চলৈ লৈ যোৱাত সহায় কৰিছে। মই যোৱাকালি বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতীসকলক বহুত ধন্যবাদ জনাইছোঁ। BTC প্ৰশাসনক, মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এই গোটেই অনুষ্ঠানটোতে আমাক বহুত সহায় কৰা বড়ো সমাজৰ আটাইকেইটা জাতীয় সংগঠনক মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো যুৱক যুৱতীক মই অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ।